ধূলি আৰু ধ্বংসাৱশেষ ধৰি কৰ্মশালাসমূহত পৰিষ্কাৰ পৃষ্ঠ ৰক্ষা কৰাৰ ক্ষেত্ৰত পৰ্টেবল ডাষ্ট কালেক্টৰ এক অপৰিহাৰ্য আহিলা। পৰ্টেবল ডাষ্ট কালেক্টৰৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে শক্তিশালী শিখন, দক্ষ পৰিশোধন আৰু অনুকূল পৰিৱেশন আৰু দীৰ্ঘায়ুৰ বাবে সহজ ৰক্ষণাবেক্ষণ। এটা পৰ্টেবল ডাষ্ট কালেক্টৰৰ মূল অংশ চিনাক্ত কৰি আৰম্ভ কৰোঁ আহক। শিখন ইনলেট হ'ল য'ত ধূলিৰ পৰা অহা বায়ু ধূলি সংগ্ৰাহকত প্ৰৱেশ কৰি পৰিশোধন প্ৰক্ৰিয়া আৰম্ভ কৰে। ফিল্টাৰ বেগ বা কাৰ্টিজে ধূলিৰ কণাবোৰ ফাণ্ডত ৰাখে আৰু লগতে পৰিষ্কাৰ বায়ু পাৰ হ'বলৈ দিয়ে, যাৰ ফলত ফলপ্ৰসূ পৰিশোধন নিশ্চিত হয়। ব্লোৱাৰ মটৰে সংগ্ৰাহকত ধূলি চুহিবলৈ প্ৰয়োজনীয় বায়ু প্ৰবাহ সৃষ্টি কৰে, যাৰ ফলত কাৰ্যকলাপ বজাই ৰাখে। ধূলি নিৰ্গমন বন্দৰে সংগ্ৰহ কৰা ধূলি সহজে আঁতৰাব পৰা যায়, যাৰ ফলত ব্যৱস্থাটো পৰিষ্কাৰ আৰু ফলপ্ৰসূ হৈ থকাটো নিশ্চিত হয়। নিয়ন্ত্ৰণ পেনেলে ধূলি সংগ্ৰাহকৰ কাৰ্যকলাপ আৰু সংহতিসমূহ নিয়ন্ত্ৰণ কৰে, ব্যৱস্থাটোৰ ওপৰত সহজ আৰু নিখুঁত নিয়ন্ত্ৰণ প্ৰদান কৰে। ব্যৱহাৰ কৰাৰ আগতে সদায় ছেফটি গ্লভছ, গগলছ, নাকৰ মাস্ক আৰু শ্ৰৱণ ক্ষমতাৰ সুৰক্ষা ব্যৱহাৰ কৰিব লাগে। ধূলি সংগ্ৰাহকটো এনে এটা স্থানত ৰাখক য'ত ই সকলো প্ৰয়োজনীয় অঞ্চলৰ পৰা ধূলি ফলপ্ৰসূভাৱে ধৰিব পাৰে। ডাষ্টটৰ্কটো ধূলি সংগ্ৰাহকৰ সৈতে সংযোগ কৰক আৰু লোক নহ'বলৈ ভালদৰে সুৰক্ষিত কৰক। ধূলি সংগ্ৰহকাৰীৰ আনটো মূৰ ধূলি সংগ্ৰহৰ বাবে প্ৰয়োজনীয় শক্তি সঁজুলিৰ সৈতে সংযোগ কৰক। ডাষ্ট ফিল্টাৰ আৰু সংগ্ৰহ বেগ সঠিকভাৱে স্থাপন আৰু সুৰক্ষিত হোৱাটো নিশ্চিত কৰক। ধূলি সংগ্ৰাহকটো অন কৰি চাপ বৃদ্ধি কৰিবলৈ দিয়ক। নিয়ন্ত্ৰণ পেনেল ব্যৱহাৰ কৰি ব্লোৱাৰৰ গতি আকাংক্ষিত চাপৰ ছেটিংলৈ সামঞ্জস্য কৰক। আৱৰ্জনা কম কৰিবলৈ ধূলি সংগ্ৰাহকৰ সহায়ত শক্তি সঁজুলি ব্যৱহাৰ কৰি কামটো সম্পন্ন কৰক। কাৰ্যৰ পিছত পৰিষ্কাৰ কৰ্মশালাৰ স্থানৰ বাবে শিখন ইনলেট পাইপ ব্যৱহাৰ কৰি পৃষ্ঠসমূহ ভেকুৱাম কৰক। ব্যৱহাৰৰ পিছত ডাষ্ট কালেক্টৰ বন্ধ কৰক। ধূলিৰ ফিল্টাৰটো নিয়মিতভাৱে পৰীক্ষা কৰি পৰিষ্কাৰ কৰক যাতে বন্ধ হৈ নাযায় আৰু বায়ু প্ৰবাহ বজাই ৰাখিব পাৰে। ধূলিৰ মোনাবোৰ নিয়মিতভাৱে পৰীক্ষা কৰি পৰিষ্কাৰ কৰক যাতে বন্ধ হৈ নাযায়। ডাক্তৰ্কৰ সঠিক সংযোগৰ বাবে কোনো লুপ বা ব্লকৰ বাবে পৰীক্ষা কৰক যিয়ে পৰিৱেশন হ্ৰাস কৰিব পাৰে। অতি উত্তাপৰ পৰা হাত সাৰিবলৈ ব্লোৱাৰ মটৰটো ধূলি আৰু ধ্বংসাৱশেষমুক্ত হোৱাটো নিশ্চিত কৰক।